কচুৱা আৰক্ষীৰ বৃহৎ সফলতা। ধুবুৰী লখিমপুৰৰ পিছত এতিয়া নগাঁও কচুৱাত গৌমাংস উদ্ধাৰ হৈছে। কচুৱা লুটুমাৰী খেৰণিৰ ৰাস্তাৰ ঠায়ে ঠায়ে গৌমাংস উদ্ধাৰ। গৌমাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলজুৰি। খেৰণিৰ পৰা হাজং গাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত উদ্ধাৰ হৈছে গৌমাংস। ঘটনাস্থলীত কচুৱা আৰক্ষী তদন্ত আৰম্ভ কৰিছে। মূল অভিযুক্ত তৈবুৰ ৰহমানক ইতিমধ্যে কচুৱা আৰক্ষীয়ে আটক কৰিছে। ইতিমধ্যে কচুৱা আৰক্ষীৰ বৃহৎ সফলতা জনাই গৈছে সবিশেষ। ধুবুৰী লখিমপুৰৰ পিছত এইবাৰ নগাঁও কচুৱাত গৌমাংস উদ্ধাৰ। কচুৱাৰ লুটুমাৰী খেৰণিৰ ৰাস্তাৰ ঠায়ে ঠায়ে গৌমাংস উদ্ধাৰ হৈছে। গৌমাংস উদ্ধাৰ হোৱাত এতিয়া আতংকই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল। খেৰণিৰ পৰা হাজং গাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত উদ্ধাৰ হৈছে গৌমাংস। ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মূল অভিযুক্ত তৈবুৰ ৰহমানক ইতিমধ্যে কচুৱা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটো ৰাতিপুৱা 7টামান বজাত ইয়াত মানে মাংস পেলাই থৈ গৈছে। থৈ যোৱাৰ পিছত মানে আমাৰ ছেক্ৰেটাৰী আছে চত্তৰ সিং, তেওঁ ফোন মাৰিলে। মাৰাৰ পিছত মই থানাতে আছিলোঁ। তাৰপিছত তাৰ পৰা আমি আহিলোঁ, আহি পেলাই চালোঁ এনেকুৱা। আৰু এটা আমাৰ দুৰ্ভাগ্য কথা এইটো, আমাৰ জন্মকৰ্ম ইয়াতে চব হ'ল। আজিলৈকে হিন্দু মুছলিম একেলগত ভাই ককাৰ নিচিনা আমি মিলিজুলি চলি আছোঁ। আজি যিটো ঘটনা হ'ল এইটো দুৰ্ভাগ্যৰ ঘটনা হৈছে। আৰু এনেকুৱা ঘটনা আমাৰ অঞ্চলত হোৱা নাই, লতুমাৰী অঞ্চলটোত হোৱা নাই। এনেকুৱা শান্তি শৃংখলা হিচাপত আমি আছোঁ। কিন্তু এতিয়া আমি আহিছোঁ, আহি পেলাই মানে এক খবৰ পালোঁ যে ঘৰ মানুহে কৰিছে ল'ৰাটোৰ নামো পালোঁ। নতুন মানুহ আৰু এইবিলাক নতুন মানুহ, ইয়াৰ লোকেল মানুহ নহয়, ক'ৰবাৰ পৰা আহিছে, আহি পেলাই ইয়াত বহিছে। আৰু যিবিলাক মানে দুৰ্নীতি কামবিলাক কৰি আছে তেওঁলোকেই কৰি আছে। আমাৰ লোকেল মানুহ আজিলৈকে কৰা নাই। আজিলৈকে আমাৰ লোকেল মানুহৰ এটা কোনো ৰেকৰ্ড নাই। আৰু যি হৈ আছে সিহঁতৰ ভিতৰত হৈ আছে। কিন্তু আমি ৰাইজে এতিয়া মানে আমি চবেই হিন্দু মুছলিমে মিলি পেলাই এটাই সিদ্ধান্ত এইটো লৈছোঁ, তাৰ বাপেকক আমি গতাই দিলোঁ, লৈ পেলাই প্ৰশাসনে ল'লে। আৰু এতিয়া ল'ৰাটোক যদি হাজিৰ নকৰে সেইটো ব্যৱস্থা আমি ৰাইজেও কৰিম, প্ৰশাসনেও কৰিব। আৰু সেইটো আমাৰ আশা আছে, প্ৰশাসনে এইটো কৰিব আৰু আমি ৰাইজেও কৰিম। আৰু তাৰপিছত ইয়াত এটা আমাৰ সিদ্ধান্ত এইটো, মানে অলপ আগত আমাৰ ছাৰে কৈ গৈছে এই ঘৰ মানুহজনে ইয়াত থাকিব নোৱাৰিব। যদি থাকে দ্বিতীয়বাৰ এনেকুৱা কৰিব পাৰে। এতিয়া যদি তাৰ ল'ৰাটোক যদি ওলাই দিয়া নাই, আমি ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো ল'ৰাটোক ওলাই দিয়া নাই। সেইটোৱে মানে আমাৰ ঘটনাখনৰ পৰা কাৰোবাক আটক কৰা হৈছে নেকি? হয়, ঘটনা কৰাৰ বাপেকক আটক কৰা হৈছে। ঠিক আছে, ল'ৰাটোক